বনকুঁৱৰ আনন্দীৰাম দাস স্মৃতিৰক্ষা সমিতি গুৱাহাটীৰ উদ্যোগত বিশেষ প্ৰচেষ্টা মৰাণৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়ত সহযোগত অনুষ্ঠিত হ'ল বনগীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ১৫০ শতাধিক প্ৰশিক্ষাৰ্থীয়ে চাৰিদিনীয়া এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে বনকুঁৱৰ আনন্দীৰাম দাসৰ কন্যা নীলিমা দাস আনন্দীৰাম দাস স্মৃতিৰক্ষা সমিতিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী দীপশিখা পাঠক ললিতা লহকৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় আনন্দীৰাম দাসৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ আনন্দীৰাম দাস স্মৃতি ৰক্ষা সমিতি গুৱাহাটী আৰু মৰাণৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়ৰ যৌথ উদ্যোগত আমি চাৰিদিনীয়াকৈ এটা আনন্দীৰাম দাসৰ ৰচিত বনগীতৰ কৰ্মশালা এটি কৰিছিলোঁ য'ত প্ৰশিক্ষাৰ্থী প্ৰায় ১৫০ শতাধিকতকৈ বেছি হ'ল আৰু প্ৰশিক্ষক আছিলে আনন্দীৰাম দাসৰ জীয়ৰী নীলিমা দাস তেখেতে সহযোগী দুগৰাকী লৈ আহিছিলে দীপশিখা পাঠক আৰু ললিতা লহকৰ আৰু এগৰাকী প্ৰশিক্ষক যোৰহাটৰ পৰা দীপালিমা দুৱৰা চলিহা আছিলে এইখিনি সকলোবিলাক স্বীকৃতিপ্ৰাপ্ত মানে আনন্দীৰাম দাসৰ স্মৃতি ৰক্ষা সমিতিয়ে স্বীকৃতি দিয়া আৰু লগতে মোকো স্বীকৃতি দি থৈ দিছিলে যদিও কামৰ মাজত মই মাত্ৰ দুটা গীতে শিকাব পাৰিলোঁ উদ্দেশ্যটো এইটোৱে যে বনগীতসমূহ আজি ৩০, ৪০, ৫০ দশকৰ সময়ত বনগীত যথেষ্ট প্ৰচাৰিত হৈছিলে যথেষ্ট তাৰ ভিতৰত ক্ৰমান্বয়ে বনগীতবিলাক হেৰাই গ'ল নাইকিয়া হৈ গ'ল কিয় চৰ্চা নকৰা হ'ল কিয় লুকাই গ'ল সেইটোতো নাজানো আকৌ নৱপ্ৰজন্মৰ মাজত বনগীতসমূহৰ প্ৰচলন বা চৰ্চা হ'বৰ কাৰণে এই আমি পদক্ষেপ এটা হাতত লৈছোঁ যেনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষ্ণু বৰুৱা গীত পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ বহল এটা প্ৰচাৰ আছে তাৰ ঠিক লগে লগে আমি বনগীতসমূহ কেনেদৰে নতুন প্ৰজন্মই আগ্ৰহ কৰি লয় তাৰে এটা চেষ্টা চলাইছোঁ আৰু যথেষ্ট ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে গীতখিনি সুন্দৰভাৱে আয়ত্ত কৰিছে আৰু জুলাই মাহত ইয়াৰ এটা মান নিৰ্ণয় তেওঁলোকে কি শিকিলে কেনেকৈ গাইছে আকৌ এটা পৰীক্ষামূলকভাৱে পৰীক্ষাৰ নিচিনাকৈ আকৌ তেখেতলোকৰ পৰা এককভাৱে আমি গীতসমূহ তেখেতলোকৰ পৰা ল'ম